এতিয়া আমি এই মাইক্ৰ লেসন প্লান কেনেকৈ লিখে এইটো চাম। এইটো মই লিখিছিলোঁ, এইটো প্ৰথমত ইংলিছৰ কাৰণে লিখিছিলোঁ মই। তো ফাৰ্ষ্ট স্কিল। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মাই নেম ইজ মাহফুজ আহমেদ। তো আজি আমি মাইক্ৰ' টিচিং লেসন প্লানৰ বিষয়ে আলোচনা কৰিম। এই মাইক্ৰ' টিচিং নামতে আমি গম পাওঁ যে মাইক্ৰ' বস্তুটো সৰু হয়, কিবা এটা সৰু হয়, টিচিংটো সৰু হ'ব। নৰ্মালি টিচিং কিমান হয়? 40 to 45 মিনিটছৰ হয়, কিন্তু এই মাইক্ৰ' টিচিংটো আমাৰ 5 to 10 মিনিটছৰ কাৰণে হয়। আৰু ইয়াত বেচিকেলি কি কৰা হয়, কিছুমান স্কিল থাকে, এই স্কিলবোৰৰ প্ৰেক্টিছ কৰোৱা হয়, কিছুমান স্পেচিফিক স্কিল থাকে। তো মাইক্ৰ' টিচিং আমাৰ কোনে দিছিলে? আমি জানো যে ডুইট এলেনে দিছিলে, বা DW বুলি কোৱা হয়। ইয়াৰ এটা বহুত ধুনীয়া এটা কোটেশ্যন আছে, মাইক্ৰ' টিচিং ইজ এ স্কেল ডাউন টিচিং এনকাউণ্টাৰ ইন ক্লাছ চাইজ এণ্ড ক্লাছ টাইম। মানে ক্লাছ চাইজতো সৰু হ'ব, বেছি ষ্টুডেণ্ট নাথাকিব, কম ষ্টুডেণ্ট থাকিব, আৰু ক্লাছ টাইমতো সৰু হ'ব, 5 to 10 ষ্টুডেণ্টছ বা 5 to 10 মিনিট। তো আমাৰ মাইক্ৰ' টিচিঙত 9টা মান স্কিল আছে। এইটো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফৰ্মেট হয়। 9টা স্কিল আছে। স্কিল হ'ল স্কিল অফ ৰাইটিং ইনষ্ট্ৰাকশ্যনেল অবজেক্টিভ ইন বিহেভিয়ৰেল টাৰ্মছ, স্কিল অফ ইন্ট্ৰডিউচিং এ লেসন, স্কিল অফ ব্লেকবোৰ্ড ৰাইটিং, স্কিল অফ এক্সপ্লেনেশ্যন, স্কিল অফ কুৱেশ্যনিং, স্কিল অফ ৰিইনফৰ্চমেণ্ট, স্কিল অফ ডেমনষ্ট্ৰেশ্যন, স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন এণ্ড স্কিল অফ এচিভিং ক্ল'জাৰ। এই আমাৰ 9টা স্কিল আছে। এই 9টা স্কিল মাইক্ৰ' টিচিঙত প্ৰেক্টিছ কৰোৱা হয় আমাৰ বিভিন্ন কলেজবোৰত, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰা হয়। ঠিক আছে, প্ৰথমত কি আছে? ইন্ট্ৰডিউচিং এ লেসন। আমি জানো এইটো লিংকিং অফ পাষ্ট এক্সপিৰিয়েঞ্চ। ইয়াতে 3টা মান কুৱেশ্যন, প্ৰিভিয়াছ নলেজ টেষ্টিঙৰ কুৱেশ্যন কৰোৱা হয়। এনেকৈ ইয়াত প্ৰতিটোতে কিছুমান ফিচাৰ্ছ আছে, মানে কিছুমান কেৰেক্টাৰিষ্টিক্স, যে কি থাকিব লাগিব ইন্ট্ৰডিউচিং এ লেসনত, কি থাকিব লাগিব, ABCD কৈ দিয়া আছে। তাৰপিছত ব্লেকবোৰ্ড ৰাইটিঙত কি থাকিব লাগিব, নিট এণ্ড ক্লিন হেণ্ড ৰাইটিং থাকিব লাগিব, ইউজ অফ কালাৰ চক কৰিলে নকৰিলে নাই। তাৰপিছত নিটনেছ অফ দ্য ব্লেকবোৰ্ডটো পূৰা ক্লিন থাকিব লাগিব, বেছিক কিবা যধে মধে লিখা থাকিব নালাগে। তাৰপিছত স্কিল অফ এক্সপ্লেনেশ্যন, তাত কি থাকিব লাগিব এক্সপ্লেনেশ্যনত, মানে পূৰা লাউড ভইচ হ'ব লাগিব, ক্লিয়াৰ এণ্ড লাউড ভইচ হ'ব লাগিব। তো স্কিল অফ এক্সপ্লেনেশ্যন, এইটো স্কিল অফ এক্সপ্লেনেশ্যন নহ'ব, এইটো স্কিল অফ কুৱেশ্যনিং হ'ব। দ্য কুৱেশ্যনিং শ্বুড বি ক্লিয়াৰ হ'ব লাগিব, কুৱেশ্যনিং শ্বুড বি ৰিলেটেড টু ডে লাইফ, কুৱেশ্যনিং শ্বুড বি চিম্পল টু কমপ্লেক্স, কুৱেশ্যন শ্বুড বি ৰেণ্ডমলি এণ্ড জিগজাগ ৱে, মানে জিগজাগ সুধিব লাগিব। চ' স্কিল অফ ৰেইনফৰ্চমেণ্ট আমি কি জানো? দুটাই ৰেইনফৰ্চমেণ্টে জানো, পজিটিভ ৰেইনফৰ্চমেণ্ট এণ্ড নেগেটিভ ৰেইনফৰ্চমেণ্ট। এই দুটাৰে ইউজ কৰিব লাগিব। যেনেকুৱা পজিটিভ ৰেইনফৰ্চমেণ্ট কেনেকুৱা? গুড, ভেৰি গুড, এক্সেলেণ্ট, আউটষ্টেণ্ডিং। আৰু কি আছে? নেগেটিভ ৰেইনফৰ্চমেণ্টো আছে, হোৱা নাই, এইটো নট গুড, হোৱা নাই, এইটো হ'ল নেগেটিভ ৰেইনফৰ্চমেণ্ট। তাৰ স্কিল অফ ডেমনষ্ট্ৰেশ্যন আমাৰ কি কৰিব লাগিব? TLM প্ৰেজেণ্টেশ্যন কৰিব লাগিব। যিটো টিচিং লাৰ্ণিং মেটেৰিয়েল আছে, এইটো আমাৰ প্ৰেজেণ্ট কৰিব লাগিব ষ্টুডেণ্টৰ সন্মুখত। তাৰপিছত স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন, এইটো কি? আমাৰ কি থাকে? মুভমেণ্ট থাকে, ক্লাছত কি মুভমেণ্ট কৰিব লাগিব, কিবা জেষ্টাৰ যি আছে, প'শ্চাৰ আছে, চেঞ্জ ইন ভইচ টোন, মানে আমাৰ ভইচৰ যিটো পিচ আছে এইটো আপ ডাউন কৰিব লাগিব, মানে কিবা ৰাইজিং টোন, তাৰপিছত ফলিং টোন থাকিব লাগিব। তাৰপিছত আৰু এটা কি আছে? স্কিল অফ এচিভিং ক্ল'জাৰ। তাৰপিছত ক্ল'জাৰত আমাৰ কি থাকে? প্ৰথমত থাকে ৰিকেপিচুলেশ্যন, তাৰপিছত ক্লাছ ৱৰ্ক, তাৰপিছত হোমৱৰ্ক, তাৰপিছত as soon as the bell ring, the teacher will collect all the teaching aids, thank the student and leave the classroom. এইটো হৈছে মাইক্ৰ' লেসন প্লানৰ ফৰ্মেট, গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিয়া। প্ৰথমত আছে স্কিল অফ এক্সপ্লেনেশ্যনৰ কাৰণে কেনেকৈ লিখিব লাগিব, এইটো এটা ফৰ্মেট। আৰু এটা ফৰ্মেট দিছে স্কিল অফ ইন্ট্ৰডিউচিং এ লেসন, কেনেকৈ লিখিব লাগিব। এতিয়া আমি এই মাইক্ৰ' লেসন প্লান কেনেকৈ লিখে এইটো চাম। এইটো মই লিখিছিলোঁ, এইটো প্ৰথমত ইংলিছৰ কাৰণে লিখিছিলোঁ মই। তো ফাৰ্ষ্ট স্কিলটো মই ইয়াতে লিখিছোঁ, স্কিল অফ ইন্ট্ৰডিউচিং এ লেসন। ইয়াতে মই টপিক লৈছোঁ দ্য ডেফোডিলছ, এইটো ক্লাছ 7ৰ ইংলিছৰ এটা পয়েম লৈছোঁ, দ্য ডেফোডিলছ। দ্য স্কিল অফ ইন্ট্ৰডিউচিং এ লেসন, মানে আমাৰ ইয়াতে প্ৰিভিয়াছ নলেজ টেষ্টিং কৰিব লাগিব, লেসনটো ইন্ট্ৰডিউচ কৰিব লাগিব। তাৰ আগতে আমাৰ কি কৰিব লাগিব? এণ্টাৰিং দ্য ক্লাছৰুম উইথ এ স্মাইলিং ফেচ, এইটো আছে। মানে ইয়াতে আমাৰ টোটাল টিচাৰ এক্টিভিটিছ কি আছে এইটো লিখিব লাগিব। টিচাৰ এক্টিভিটিছ কি আছে, তাৰপিছত ষ্টুডেণ্ট এক্টিভিটিছ, তাৰপিছত কম্পনেণ্টছ কি আছে। ইয়াতে টিচাৰ এক্টিভিটিছ কি হ'ব? টিচাৰ উইল পুট ছাম জেনেৰেল কুৱেশ্যন, কিছুমান মানে 3টা মেইন কথা, 3টা প্ৰিভিয়াছ নলেজ টেষ্টিঙৰ কুৱেশ্যন কৰিব, যাতে লিংকিং উইথ পাষ্ট এক্সপিৰিয়েঞ্চ। 3টা কুৱেশ্যন সুধিব এই লেসন ৰিলেটেড, যাতে মানে এই পয়েমৰ নামটো যিটো আছে দ্য ডেফোডিল, স্কুলৰ মানে ষ্টুডেণ্টৰ মুখত বা আহেজন। ইয়াতে 3টা কুৱেশ্যন আছে, 3টা ষ্টুডেণ্টক সুধিলে হ'ল। হেভ ইউ এভাৰ ভিজিটেড এ গাৰ্ডেন, টেল মি দ্য নেম অফ ছাম ফ্লাৱাৰ্ছ এণ্ড নেম এটলিষ্ট ওৱান ফ্লাৱাৰ হুইচ ব্লুমছ এট স্প্ৰিং ছিজন ইন ইংলেণ্ড। মানে এনেকৈ ষ্টুডেণ্টৰ মুখৰ পৰা এইটো উলিয়াব লাগিব। এইটো আহিলে ষ্টুডেণ্ট মুখৰ পৰা, নাহিলে নাই, তুমি লেসনটো ইন্ট্ৰডিউচ কৰি দিবা। ঠিক আছে, এইটো আমি ফাৰ্ষ্ট স্কিলটো দেখিলোঁ। তাৰপিছত আমাৰ নেক্সট স্কিলটো চাম, যে স্কিল অফ এক্সপ্লেনেশ্যন।
ইয়াতো মই চেম ইউজ কৰিছোঁ ইংলিছৰ দ্য ডেফোডিলছ ক্লাছ 7-ৰ এইটো দ্য টিচাৰ্ছ এক্টিভিটিজ তাৰপিছত পিপুল এক্টিভিটিজ কম্পনেণ্টছ মানে ইয়াতে এক্সপ্লেনেশ্যনত কি কৰিব লাগিব আমাৰ যিহেতু দ্য ডেফোডিলছত 4টা ষ্টেঞ্জা আছে তাৰপিছত মই 2টা ষ্টেঞ্জা আমি এক্সপ্লেইন কৰি দিলোঁ ফাৰ্ষ্ট ষ্টেঞ্জা আৰু ছেকেণ্ড ষ্টেঞ্জা তাৰপিছত আমি দেখিম যে স্কিল অফ কুৱেশ্যনিং তো কুৱেশ্যনিংটো আমি মানে যে আমি ক্লাছ কৰি থকা সময়তে আমি কুৱেশ্যনিং কৰিব লাগিব মানে ডিউৰিং দ্য ক্লাছ যে ষ্টুডেণ্টে বুজিল নে নাই যেটো আমাৰ কয় যে বৰ্তমান মডাৰ্ণ যেটো আছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন CCE বুলি কোৱা হয় যে আফটাৰ দ্য এক্সপ্লেনেশ্যন দ্য টিচাৰ উইল আস্ক সাম কুৱেশ্যন টু দ্য ষ্টুডেণ্ট টু টেষ্ট দেয়াৰ আণ্ডাৰষ্টেণ্ডিং ষ্টুডেণ্টে বুজিল নে নাই সেইটো কি কৰাৰ কাৰণে আমাক কুৱেশ্যনিং কৰিব লাগিব কৰি দিলা 2টা কুৱেশ্যন বা 3টা কুৱেশ্যন কৰি দিলা এক্সপেক্টেড এনচাৰ আছে ঠিক আছে তাৰপিছত আমি দেখিম দ্য স্কিল অফ ব্লেকবোৰ্ড ৰাইটিং ব্লেকবোৰ্ড ৰাইটিঙত কি হ'ব ধৰা হ'ল ইয়াতে ইংলিছৰ আছে ইংলিছত তুমি কি কৰিলা তুমি কিছুমান তুমিতো পয়েম যদি পঢ়াই আছা ইয়াতে মই পঢ়াই আছোঁ দ্য ডেফোডিলছৰ কিছুমানতো ৱাৰ্ড মিনিং থাকিব ক্লাছত বুজাই দিয়াৰ কাৰণে ৱাৰ্ড মিনিং সেইবোৰ ৱাৰ্ড মিনিং মই ব্লেকবোৰ্ডত দি দিলোঁ ব্লেকবোৰ্ডত লিখি দিলোঁ ৱাৰ্ড মিনিং যিবোৰ আছে ইয়াতে মই 5টা ৱাৰ্ড মিনিং লৈছোঁ এই 5টা ৱাৰ্ড মিনিং মই বৰ্ডত লিখি দিলোঁ সেইবোৰ ষ্টুডেণ্টে কি কৰিলে উঠাই ল'লে নোটবুকত এইটো এটা স্কিল হৈ গ'ল তাৰপিছত নেক্সট স্কিলটো হ'ল স্কিল অফ ৰেইনফৰ্চমেণ্ট এই ৰেইনফৰ্চমেণ্ট আমাৰ কি হয় মই প্ৰথমতে কৈছোঁ যে পজিটিভ ৰেইনফৰ্চমেণ্ট এটা আছে আৰু এটা নেগেটিভ ৰেইনফৰ্চমেণ্ট আছে যে ষ্টুডেণ্টে কিবা যদি এনচাৰ তুমি কুৱেশ্যনিং কৰিছা কিবা যদি ষ্টুডেণ্টে এনচাৰ দিব পাৰিছে তেতিয়া তুমি তাক পজিটিভ ৰেইনফৰ্চমেণ্ট দিবা গুড ভেৰি গুড এক্সিলেণ্ট আউটষ্টেণ্ডিং বঢ়িয়া ধুনীয়া এইটো কৈ দিবা পজিটিভ ৰেইনফৰ্চমেণ্ট মেক্সিমাম আমি পজিটিভ ৰেইনফৰ্চমেণ্টে ইউজ কৰিব লাগে যাতে ষ্টুডেণ্টে মটিভেট থাকে গোটেই ক্লাছত তুমি যদি নেগেটিভ ৰেইনফৰ্চমেণ্ট ইউজ কৰা তেনেহ'লে ষ্টুডেণ্ট ডিমটিভেট হৈ যাব এইটো কি আমাৰ বেয়া তে এনেকৈ লিখিছোঁ টিচাৰ এক্টিভিটিজ পিপুল এক্টিভিটিজ কিছুমান কুৱেশ্যন সোধা হৈছে তাৰ এক্সপেক্টেড এনচাৰ দিছে যদি ভাল কৈছে তেনেহ'লে আমি তাক ৰেইনফৰ্চমেণ্ট দিম পজিটিভ ৰেইনফৰ্চমেণ্ট দিম তাৰপিছত কি আছে দ্য স্কিল অফ ডেমনষ্ট্ৰেশ্যন ইয়াতে মই কি কৰিছোঁ যে মেথছৰ এটা টপিক লৈছোঁ কোৱাড্ৰিলেটাৰেলছ ক্লাছ 9-ৰ কাৰণে এইটো আমাৰ চতুৰ্ভুজৰ কি আছে তো ডেমনষ্ট্ৰেশ্যন মানে কি মই ইয়াতে ডেমনষ্ট্ৰেশ্যনত নিশ্চয় কি কৰা হয় TLMৰ প্ৰেজেণ্টেশ্যন কৰা হয় তুমি যদি কিবা মডেল লৈ আহিছা বা কিবা টিচিং লাৰ্ণিং মেটেৰিয়েল কিবা চাৰ্ট লৈ আহিছা ইয়াতে তুমি ডেমনষ্ট্ৰেট কৰিবা যেনেকুৱা ইয়াতে মই এটা চাৰ্ট ব্যৱহাৰ কৰিছিলোঁ যে পেৰালগ্ৰাম আছে ৰেক্টেংগেল আছে তাৰপিছত স্কুৱেৰ আছে তাৰপিছত ৰম্বাছ আছে তাৰপিছত ট্ৰেপিজিয়াম আছে মই এটা চাৰ্ট লৈ গৈছিলোঁ সেই চাৰ্টে মই প্ৰেজেণ্ট কৰি দিছোঁ আৰু 6 নম্বৰত কি আছে কাইট আছে মই এই চাৰ্টটো প্ৰেজেণ্ট কৰি দিছিলোঁ ষ্টুডেণ্টৰ সন্মুখত বুজাই দিব লাগিব উইথ পইণ্টাৰ ইউজ কৰিব লাগিব মনত ৰাখিব পইণ্টাৰ ইউজ কৰিব লাগিব তেতিয়া চাৰ্ট ইউজ কৰিব যেতিয়া TLM ইউজ কৰিব তেতিয়া পইণ্টাৰ ইউজ কৰিব আৰু মডেল যদি ইউজ কৰা তেনেহ'লে মডেলটো ষ্টুডেণ্টৰ ওচৰত গৈ দেখাব লাগিব আৰু এইটো কি আছে লাষ্ট নহয় এইটো স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন এই স্কিল অফ ষ্টিমুলাছ ভেৰিয়েশ্যন আমি কি কৰিব লাগিব যে মুভমেণ্ট কৰিব লাগিব যে জেষ্টাৰ পশ্চাৰ ক্লাছত মুভমেণ্ট কৰিব লাগিব যে আমাৰ ভইচ মডুলেশ্যন হ'ব লাগিব ভইচটো কেতিয়াবা আপ হ'ব লাগিব কেতিয়াবা ডাউন হ'ব লাগিব মাজে মাজে তুমি কি কৰি দিলা পজ কৰি দিলা সাইলেণ্ট হৈ গ'লা এই যে ডিউৰিং দ্য এক্সপ্লেনেশ্যন দ্য টিচাৰ উইল ডু মুভমেণ্ট ইন দ্য ক্লাছৰুম এণ্ড ট্ৰাই টু গ্ৰাস্প দ্য এটেনশ্যন অফ দ্য ষ্টুডেণ্টছ ফাৰ্দাৰ দ্য টিচাৰ উইল ডু ভইচ মডুলেশ্যন টু এট্ৰেক্ট দ্য ষ্টুডেণ্টছ ইয়াতে মই এনেকৈ লিখিছোঁ তাৰপিছত লাষ্টত কি আহিল আমাৰ স্কিল অফ এচিভিং ক্ল'জাৰ ইয়াতে মই টপিক কি লৈছোঁ কোৱাড্ৰিলেটাৰেলছ লৈছোঁ আৰু ছাবজেক্ট মেথমেটিক্স আৰু ক্লাছ কি লৈছোঁ 9-ৰ কাৰণে ডিউৰেশ্যন 5 to 10 minutes আমাৰ স্কিল অফ এচিভিং ক্ল'জাৰ কি আমাৰ ক্ল'জাৰত 3টা পাৰ্টে থাকে ফাৰ্ষ্টত হ'ল আমাৰ ৰিকেপিচুলেশ্যন তাৰপিছত ক্লাছ ৱাৰ্ক তাৰপিছত হোমৱৰ্ক ঠিক আছে মই যে আজি মানে টপিকটো কি পঢ়াম কোৱাড্ৰিলেটাৰেলছৰ মই প্ৰথমে ৰিকেপিচুলেশ্যন মানে প্ৰথমে ছামাৰীটো দিম যে মই কি পঢ়ালোঁ আজি মই আজি এইটো পঢ়ালোঁ ঠিক আছে তাৰপিছত ক্লাছ ৱাৰ্ক দিব লাগিব ক্লাছ ৱাৰ্কত কি হ'ব লাগিব যে ষ্টুডেণ্টক কিছুমান কুৱেশ্যন দিব লাগিব হয় বৰ্ডত লিখি দিব লাগিব নহ'লে মুখে সুধিলে হ'ল কুৱেশ্যন মেক্সিমাম 2টা কুৱেশ্যন সুধিলে হ'ল তাৰ এক্সপেক্টেড এনচাৰ আছে আৰু তাৰপিছত কি দিব লাগিব হোমৱৰ্ক আজি মই যিটো লেচন পঢ়ালোঁ তাৰ ওপৰত ভিত্তি কৰি 2টামান হোমৱৰ্ক দি দিলোঁ ঠিক আছে আৰু লাষ্টত এটা কি আছে আমাৰ যে as soon as the bell rings the teacher will rub the blackboard collect all the teaching aids and thank the student and leave the classroom আৰু পিপুলে কি কৰিব people will thank the teacher by standing up ঠিক আছে তো এইখিনিয়ে আছিল আমাৰ মাইক্ৰ টিচিঙৰ মূল কথা ইয়াতে একো নাই খালি
প্ৰতিটো স্কিল ছেপাৰেটকৈ প্ৰেক্টিছ কৰোৱা হয় 5 to 10 মিনিটছৰ কাৰণে। যদি এই লেচন প্লানৰ ফৰ্মেটটো বা এই লেচন প্লানৰ PDF-টো আপোনালোকক লাগে তেনেহ'লে মোক মোৰ ইমেইলত এটা ইমেইল বা এটা মেছেজ চেণ্ড কৰিব। মই এফালে আপোনালোকক এই ইমেইলতে এই PDF-টো চেণ্ড কৰি দিম। ইমেইলটো লিখাৰ সময়ত ভালকৈ লিখিব, মোৰ নাম যিটো আছে মোৰ নামটো মেনশ্যন কৰিব বা আপোনাৰ নামটো মেনশ্যন কৰিব, তেতিয়াহে মোৰ ইনবক্সত আহিব, নহ'লে এই মেছেজটো কি হ'ব স্পেম ফল্ডাৰতো যাব পাৰে। সেইকাৰণে মোৰ এই ইমেইলটো মই ইয়াতে দি দিছোঁ, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো থাকিব বা ইয়াতে আপোনাৰ শ্ব' কৰি থাকিব। মোক ইমেইল কৰিব, মই আপোনাক ইমেইলত পঠাই দিম। ঠিক আছে, থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।